আজি আমি এই বৰ্ষৰ অনুষ্ঠিত হৈ যোৱা DLED PET এন্ট্ৰেন্স এক্সামিনেশ্যন যেটো SCERT পাতে এই এক্সামিনেশ্যনত অহা জেনাৰেল সায়েন্সৰ কেইটামান কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিবলৈ আছো। ইয়াৰ প্ৰথম প্ৰশ্নটো দেখিবলৈ পাইছে যে দিছে কি আমাক শক্তিৰ এসআই একক কি? শক্তিৰ এসআই একক হ'ব জুল। আকৌ দ্বিতীয়টো প্ৰশ্নত সুধিছে যে এখন গাড়ীয়ে প্ৰথম 15 মিনিটত 48 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায়। আকৌ সেই গাড়ীখনে পিছৰ 15 মিনিটত 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায় আৰু গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান সুধিছে। এটা চাওক 15 মিনিট যেটো হয় হেতুক আমি লিখিব পাৰো 15 হৰণ 60 ঘণ্টা, কাৰণ আমি জানো যে 1 ঘণ্টাত 60 মিনিট আৰু হেতু আমি যেতিয়া ভগ্নাংশটো সৰু কৰিম তেতিয়া পাম যে 4 ভাগৰ 1 ঘণ্টা। প্ৰথম 15 মিনিটত গাড়ীখনৰ গতিবেগ হ'ব 48 কিলোমিটাৰ প্ৰতি ঘণ্টা যেটো আমাক দিয়া আছে। গতিকে প্ৰথম 15 মিনিটত গাড়ীখনে কিমান দূৰ যাব 4 ভাগৰ 1 পূৰণ 48 কিলোমিটাৰ। গতিকে হেতু পাম 12 কিলোমিটাৰ। ঠিক তেনেদৰে আমি পিছৰ 15 মিনিটটো উলিয়াম। আমাক দিয়া আছিল কিমান 15 মিনিটত পিছৰ 15 মিনিটত 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগটো আৰু গতিকে পিছৰ 15 মিনিটত কিমান দূৰ যাব 4 ভাগৰ 1 পূৰণ 60 কিলোমিটাৰ অৰ্থাৎ 15 কিলোমিটাৰ। এতিয়া আমাক আকৌ সুধিছিল কিটো যে গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্বটো কিমান। গতিকে মুঠ দূৰত্বটো উলিয়াবলৈ হলে আমি এই যেটো অতিক্ৰম কৰা দূৰত্ব আছে প্ৰথমতে পাইছিলো 12 কিলোমিটাৰ আৰু পিছত পাইছিলো 15 কিলোমিটাৰ প্ৰতি ঘণ্টা 12 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ আৰু এই বস্তু দুটা আমি কি কৰিম যোগ কৰি দিম অৰ্থাৎ 27 কিলোমিটাৰ হৈ যাব আমাৰ শুদ্ধ উত্তৰটো। তাৰ পিছত তৃতীয় কোৱেশ্চনটো দিছে যে ওজন স্তৰ যেটো আমাৰ O3 বুলি কোৱা হয় ওজন গেছৰ যেটো সাংকেতিক চিহ্ন আৰু ইয়াৰ ওজন স্তৰ যেটো ক্ষতিসাধন হয় ক্ষতিসাধন হোৱাটো কি পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন নে ক্ষণস্থায়ী পৰিৱৰ্তন নে ইয়াৰ টাও নহয়। আৰু এইটোৰ এনসাৰটো হ'ব ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ওজন গেছবিলাক এবাৰ ভাঙি যোৱাৰ পিছত সেইবিলাক পুনৰাই লগ নালাগে। তাৰ পিছৰ প্ৰশ্নটো দিছে হালক সংশ্লেষণৰ সময়ত উদ্ভিদে কিহৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে। অপচনত দিছিল আমাক শিপা, কাণ্ড, পত্ৰৰন্ধ, এটাও নহয়। গতিকে ইয়াৰ উত্তৰটো হ'ব পত্ৰৰন্ধ, কাৰণ আমি জানো যে পত্ৰৰন্ধ যিবিলাক পাতৰ মানে সৰু সৰু বিন্ধা থাকে সেইবিলাক পত্ৰৰন্ধ বুলি কোৱা হয় আৰু সেইবিলাকৰ জৰিয়তে উদ্ভিদে এই যিবিলাক কাৰ্বন ডাই অক্সাইড হালক সংশ্লেষণৰ সময়ত ভিতৰলৈ লৈ যায়। আকৌ দিছে যে এটা তলত দিয়া যি কোনটো মানে কোষাংগাণু হয় এইবিলাক প্ৰাণী দেহত পোৱা নাযায়। অপচনত দিছিলে ৰাইবজম, ক্লৰোপ্লাষ্ট, গলগি সংঘ আৰু ইয়াৰ এটাও নহয়। উত্তৰটো হ'ব ক্লৰোপ্লাষ্ট, কাৰণ ক্লৰোপ্লাষ্ট অকল উদ্ভিদ দেহতে থাকে প্ৰাণী দেহত নাথাকে। সেইকাৰণে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰে, প্ৰাণীয়ে নোৱাৰে কাৰণ ক্লৰোপ্লাষ্ট নাথাকে। আৰু যেটো শেষৰ কোৱেশ্চন আছে ইয়াতে সেইটো দিছিল কি পৰীক্ষাগাৰত ব্যৱহৃত যিবিলাক থাৰ্মোমিটাৰ তাৰ পৰিসৰবিলাক কিমান। অপচন দিছিলে আমাক 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 37 ডিগ্ৰী সেলসিয়াছ, 10 ডিগ্ৰী সেলসিয়াছৰ পৰা 100 ডিগ্ৰী সেলসিয়াছ আৰু এটা দিছিলে কি -10 ডিগ্ৰী সেলসিয়াছৰ পৰা কিমান 110 ডিগ্ৰী সেলসিয়াছ আৰু এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব -10 ডিগ্ৰী সেলসিয়াছ টু 110 ডিগ্ৰী যেটো আছে মানে অৰ্থাৎ -10 ডিগ্ৰী টু 110 ডিগ্ৰী সেলসিয়াছ, সেইটোৱে হ'ব শুদ্ধ উত্তৰ। ধন্যবাদ।